ৰাজ্য চৰকাৰ নিয়মীয়া ঠিকাভিত্তিক শিক্ষক লগতে অনা শিক্ষক কৰ্মচাৰী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্য চৰকাৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইপিনে পেঞ্চনাৰসকলৰ বাবে আছে গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শিক্ষানুষ্ঠানৰ অনা শিক্ষক কৰ্মচাৰীৰ পদ নিয়মীয়াকৰণৰ দাবী উঠিছে। সৰ্বস্তৰৰ অনা শিক্ষক কৰ্মচাৰীৰ যৌথ মঞ্চৰ সংবাদমেল। ৰাজ্যৰ প্ৰাদেশিকৃত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি স্নাতক মহাবিদ্যালয়লৈ কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ শীঘ্ৰে নিয়মীয়াকৰণৰ বাবে চৰকাৰক দাবী জনাইছে সদৌ অসম 2021-22-23 বৰ্ষত প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চই শেহতীয়াভাৱে সংবাদমেলত কাৰ্যকৰী সভাপতি প্ৰবীণা ভৰালীয়ে কয় যে 2021 বৰ্ষৰ পৰা 23 বৰ্ষলৈকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত বছৰ বছৰ ধৰি বিনা বেতনে শ্ৰমদান কৰি অহা কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশিকৰণ কৰিলে। কিন্তু উক্ত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ অৰ্হতা থকা সত্ত্বেও পূৰ্ণ পৰ্যায়ৰ নিয়মীয়া কৰ্মচাৰীলৈ ৰূপান্তৰ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু সম্প্ৰতি স্নাতক মহাবিদ্যালয়ত 297 জন, উচ্চ মাধ্যমিক বিদ্যালয়ত 1181 জন, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 172 জন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 1539 জনকে ধৰি মুঠতে 3189 জন অনা শিক্ষক কৰ্মচাৰীয়ে কৰ্মৰত হৈ আছে। এই কৰ্মচাৰীসকলৰ পদ নিয়মীয়াকৰণ কৰা, মৃত্যুবৰণ কৰা আৰু অৱসৰ লোৱা অনা শিক্ষক কৰ্মচাৰীসকলক 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী জনাইছে। ইপিনে কেবিনেটে সিদ্ধান্ত লৈছে যে মেডিকেল কলেজৰ পঞ্জীয়ক হিচাপে যোগদান কৰিলেও দৰমহাৰ উপৰিও লাভ কৰিব বাহন। মেডিকেল কলেজৰ চিকিৎসক লগতে পঞ্জীয়কসকলক বাহনৰ বাবে এই ধন প্ৰদান কৰিব চৰকাৰে। আৰু এই বাহনৰ বাবে বেংকৰ জৰিয়তে চৰকাৰে 15 লাখ টকাকৈ দিব। আনহাতে মূলধন চিকিৎসকগৰাকীয়ে দিব, ঋণৰ ধন চৰকাৰে আদায় দিব। একেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণৰ দৰে চিকিৎসকসকলে পাব লগা সকলো সেৱা সুবিধা চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষকসকলৰ পৰা। এইবাৰ 50% পেঞ্চনৰ দাবী কৰিছে অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষকসকলে। 2013ত প্ৰাদেশিকৃত হৈছিল এই শিক্ষকসকল। শেহতীয়াভাৱে অনুষ্ঠিত সংস্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত এক বিবৃতিত সভাপতি প্ৰবীণ শইকীয়া আৰু সম্পাদক অনন্তৰাম নাথে কয় যে কেন্দ্ৰীয় চৰকাৰে 2004 চনত আৰু অসম চৰকাৰে 2005 চনত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছিল। আৰু ইয়াৰ পূৰ্বে নিযুক্তি আৰু কৰ্মত যোগদান কৰা 2013 চনত পদ প্ৰাদেশিকৰণ হোৱা মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক অসম পেঞ্চন সেৱাবিধি অনুসৰি মূল দৰমহা গাঁথনিৰ 50% পেঞ্চন প্ৰদানৰ বাবে তেওঁলোকে দীৰ্ঘদিনে দাবী উত্থাপন কৰি আহিছে। আৰু NPS প্ৰৱৰ্তন কৰাৰ বহু পূৰ্বেই বিদ্যালয় পৰিচালনা সমিতিৰ অসম চৰকাৰ নিযুক্তিৰ উপৰি অসম চৰকাৰ শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত শিক্ষক কৰ্মচাৰীসকলে 30-35 বছৰ বিনা বেতনে মানৱ সম্পদ গঢ়াৰ কাৰ্যত জড়িত হৈ আছিল। গতিকে এইসকল শিক্ষক কৰ্মচাৰীক OPSৰ আওতালৈ আনিব লাগে। আৰু ইয়াকে লৈ পুনৰ এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হোৱা আলোচনাৰ সিদ্ধান্তসমূহ ৰূপায়ণ। আৰু ইয়াত 3 নম্বৰ পইণ্টটোত উল্লেখ কৰা হৈছিল যে যিসকল কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 1-1-2025 আগতে আৰম্ভ হৈছিল তেওঁলোকক OPS প্ৰদান কৰা হ'ব। কিন্তু ইয়াৰ সংশোধন কৰা হৈছে আৰু সিদ্ধান্ত হৈছিল যে 1-1-2005 আগতে যিসমূহ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেওঁলোকক OPSৰ আওতালৈ অনা হ'ব। গতিকে নিশ্চিতভাৱে এইসকল শিক্ষক কৰ্মচাৰী যিসমূহৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ 1-1-2005 চনৰ আগতে আৰম্ভ হৈছিল তেওঁলোক এতিয়া OPSৰ আওতালৈ আহিব পাৰিব।
এইবাৰ জনাৰ বিচাৰিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অষ্টম দৰমহা আয়োগৰ অধীনত 50% দৰমহা বৃদ্ধি পাব নেকি? এই ক্ষেত্ৰত শেহতীয়া আপডেট হৈছে যে 2.28ৰ পৰা 2.86ৰ ভিতৰত ফিটমেণ্ট ফেক্টৰ থাকিব আৰু ফিটমেণ্ট ফেক্টৰ 2.28ৰ পৰা 8ৰ ভিতৰত থাকিলে দৰমহা 40ৰ পৰা 50% বৃদ্ধি পাব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।